চিপাঝাৰ বিধানসভা সমষ্টিৰ ডিপিলা, লাউজান, গড়খুটি আৰু টেঙাবাৰীতো অসম গণ পৰিষদৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গণশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চিপাঝাৰ বিধানসভা সমষ্টিৰ উদ্যোগত ডিপিলা, লাউজান, গড়খুটি আৰু টেঙাবাৰীত অসম গণ পৰিষদৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু গণশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছতেই গণশিল্পী হিয়াৰ আবদ্ধ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসত অসম গণ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি ডক্টৰ জয়নাথ শৰ্মাই জুবিন গাৰ্গৰ চৰ্চিত গীত পলিটিক্স নকৰিবা বন্ধু গীতৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ কথা কয়। সভাত দৰং জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা, পশ্চিম দৰং প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত কাকতি, চমক কলিতা, ভূপেন কলিতা, কুলেন কলিতা, বাবুল কলিতা, জিদাল কলিতাকে আদি কৰি বিভিন্ন বিষয়ববীয়াৰ লগতে যুৱ পৰিষদৰ সাধাৰণ সম্পাদক হামিদুৰ ৰহমান উপস্থিত। সুনীল চহৰীয়া ৰিপৰ্ট, AIN লাইভ। আমাৰ বিধান পৰিষদ সকলো সমষ্টিতে আমাৰ এটা এটা কৰি গণ পৰিষদৰ এটা বিধান পৰিষদ আছে। তাতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কৰিবলৈ আৰু শুৱনি অনুষ্ঠান, প্ৰত্যক্ষ শুৱনি অনুষ্ঠান কৰিবৰ কাৰণে সিদ্ধান্ত লওঁ। আমি কিন্তু চিপাঝাৰত আমি এটা অন্য ধৰণে ল'লোঁ যে আমাৰ মণ্ডল ৪খন, গতিকে ৪খন মণ্ডলত আমি এখন টেঙাবাৰী মণ্ডলত, এখন আমাৰ ডিপিলা, এখন বকলাই আৰু এখন গড়খুটি, আমাৰ ৪টা জিলা পৰিষদক লৈ আমাৰ 4খন মণ্ডল কমিটি গঠন হৈছে। গতিকে প্ৰত্যেকখন মণ্ডল কমিটিতে আমি একোখন শ্ৰদ্ধাঞ্জলি একোটা অনুষ্ঠান আমি কৰিম বুলি সিদ্ধান্ত ল'লোঁ। আৰু সেই সিদ্ধান্তৰ এটা অংশ হিচাপে আমাৰ ডিপিলাটো আমাৰ মণ্ডলে আৰু আঞ্চলিক ইয়াৰ অন্তৰ্গত যিখিনি আঞ্চলিক আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিম। জুবিন গাৰ্গক মই একেবাৰে ওচৰৰ পৰা মাত্ৰ 2 দিনে পাইছোঁ। বৰ দীঘলীয়া বেলেগবিলাকে চবেই কয় মই জুবিন গাৰ্গ লগ পাইছোঁ, হেন পাইছোঁ, তেন পাইছোঁ। মই সেইটো কথা নকওঁ। মই মাত্ৰ এদিন মই বোকাখাত আইডিত লগ পাইছিলোঁ। মই ডিব্ৰুগড়লৈ গৈছিলোঁ, তাতে গৈছোঁ মই, মোৰ লগত সৰু পৰিয়ালটো আছে, ৰৈছোঁ। তাৰপিছত গৈ জুবিন গাৰ্গ আহি পালে। এতিয়া আমি দুয়োজনে বহি বহুত কথা কৈছিলোঁ, বহুত কথা পাতিছিলোঁ। আৰু পিছত আজি 2 বছৰমান আগত জুবিন গাৰ্গৰ লগত গান গোৱা ছোৱালী এজনী আমাৰ নেৰিমত ল পঢ়ি আছে। ছোৱালীজনীক আমি পৰীক্ষা দিবলৈ দিয়া নাছিলোঁ, ক্লাছ কৰা নাছিল। তেতিয়া জুবিন গাৰ্গে ছোৱালীজনীক পঠাই দিলে, মই পঠাওঁ বুলি ক'বা। ছোৱালীজনী আহি মোক ক'লে যে মোক জুবিন গাৰ্গে পঠাইছে। নহয় নেকি? কিয় কথাটো ক'লে? এনেতে জুবিন গাৰ্গে মোক ফোন কৰিছে। ফোন কৰাত মই ক'লোঁ যে এইটো এওঁক দিবলৈ দিলে চবকে দিব লাগিব, কিন্তু জুবিন গাৰ্গে কোৱা কথা মই নেপেলাওঁ, নিশ্চয় দিম। এখন চাৰ্টিফিকেট দিলে হ'ল। তোমাৰ ছেক্ৰেটাৰী এজনে আমাক চাৰ্টিফিকেট অলপ পিছত দিবা নেকি? দিলে। তাৰপিছত মোক ক'লে, দাদা আপোনাকে গতাইছোঁ, ছোৱালীজনীক পৰীক্ষাটো দিবলৈ দিব। এই দুদিনেই মই লগ বা কথা পাতিছোঁ। জুবিন গাৰ্গৰ বহুত হেৰি কৰিছোঁ, মানে সাংস্কৃতিক অনুষ্ঠান চাইছোঁ, ভাল পাইছোঁ, মোক ভাল লাগে। জুবিন গাৰ্গৰ অনুষ্ঠান বেয়া পোৱা মানুহ ক্ষতি নাই। মোৰ জীৱনকালত এতিয়ালৈকে জুবিন গাৰ্গৰ দৰে ইমান মানুহৰ অন্তৰত সোমাই থকা কোনো ব্যক্তি মই
কল্পনাও কৰিব পৰা নাই। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।